আজি মই অলপ কাপোৰ উলিয়াইছোঁ বানপীড়িত লোকসকলক দিবৰ কাৰণে। আমাৰ এন জি অ'ৰ ফালৰ পৰা তেওঁলোকক খোৱাৰ সামগ্ৰী যোগান ধৰা হৈছিলে আৰু এতিয়া অলপমান কাপোৰো দিবৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰা হৈছে। গতিকে ময়ো মোৰ ঘৰৰ পৰা যিমান পাৰোঁ মেখেলা চাদৰ, মোৰ ছোৱালীৰ স্পৰ্টিং পেণ্ট চাৰ্ট যি পাৰোঁ নিজৰ সাধ্য অনুযায়ী অলপ কাপোৰ উলিয়াইছোঁ দিবৰ কাৰণে। আৰু মানে কি ক'ম, ভিডিঅ'বোৰ চাই পেলাই ইমানেই দুখ লাগিছে, ইমানেই মনটো বেয়া লাগিছে নহয়। মানুহৰ কি অৱস্থা, হাহাকাৰ অৱস্থা হৈছে। জীৱ জন্তু, মানুহ পানীত উটি গৈছে। কিছুমান মানুহক বিচাৰি পাইছে, কিছুমান মানুহতো আজিলৈকে বিচাৰিয়ে পোৱা নাই। ঘৰৰ মানুহ ক'ত গুচি গৈছে উটি কোনো ক'ব নোৱাৰে। দেখি বহুত দুখ লাগিছে। আৰু বাকী যিসকল লোকে তেওঁলোকক খোৱা যোগান ধৰিছে তেওঁলোককো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই এটা ভিডিঅ' পষ্ট কৰিছিলোঁ, তাত মই কৈছিলোঁ যে আমি যিমান পাৰোঁ তেওঁলোকক ৰেডিমেড খাদ্য আৰু মেডিচিনৰ যোগান ধৰিলে তেওঁলোক বহুত উপকৃত হ'ব। আৰু মই ভিডিঅ' কিছুমানত এতিয়া বৰ্তমান মই দেখিছোঁ যে তেওঁলোকৰ মেডিচিনো যোগান ধৰা হৈছে। গতিকে সেইসকলকো মোৰ ফালৰ পৰা বহুত ধন্যবাদ যে তেওঁলোকক আপোনালোকে মেডিচিনৰ যোগান ধৰিছে, কাৰণ এতিয়া বহুত মানুহৰ বেমাৰ আজাৰো হ'ব। গতিকে তেওঁলোকক মেডিচিনৰো বহুত প্ৰয়োজন আৰু সেইকাৰণে মই তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ।